নমস্কাৰ বন্ধু বান্ধৱীসকল তথা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই আপোনালোকলৈ আগবঢ়াইছো আন এটা মোৰ নতুন ভিডিঅ' আজি আমি সকলোৱে জানো 5 জুন তাৰিখ 5 জুন তাৰিখ বুলি কওঁতে আমাৰ এটা কথা মনত লৈ আহে বা আমি জানো যে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস হিচাপে অসমত বুলি কথা নহয় গোটেই ভাৰতত তথা সমগ্ৰ বিশ্বতে পৰিৱেশ দিৱস হিচাপে আজি পালন কৰি থকা হৈছে পৰিৱেশ বুলিলে কি বুজো পৰিৱেশ বুলিলে আমি মানুহবোৰ যে আছো মানুহবোৰ সমাজপ্ৰিয় সমাজ পাতি বাস কৰি আমি ভাল পাওঁ আৰু এই সমাজখন একোটা পৰিৱেশৰ মাজত এতিয়া পৰিৱেশনো কি পৰিৱেশ হ'ল আমাৰ ঘৰৰ বা ওচৰে পাজৰে থকা বিভিন্ন উদ্ভিদ গছ গছনি বিভিন্ন জীৱ জন্তু মানুহ ঘৰ দুৱাৰ পাহাৰ পৰ্বত নদী ভৈয়াম ইত্যাদি সকলোৱে মিলি একোটা পৰিৱেশ তে মানুহবিলাকে এখন সমাজত বসবাস কৰা সমাজখন এটা পৰিৱেশত থাকে গতিকে মানুহবিলাক আমি যেটো পৰিৱেশত বা এখন সমাজত থাকো সমাজখন এখন পৰিৱেশত আবদ্ধ গতিকে সেই পৰিৱেশটো মানে সযতনে ৰখাটো আমাৰ অতিকৈ কৰ্তব্য এই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত মানুহৰ বহুতো কৰিবলগীয়া কাম আছে আমি জানো যে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে বৃক্ষৰোপণ বৃক্ষই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে এই যে পৰিৱেশ দিৱসত আজ দেখা যায় যে বিভিন্ন সংস্থাবিলাকে হোক সরকারিভাবে হোক বেসরকারিভাবে হল স্কুল প্রতিষ্ঠান কার্যালয় বিভিন্ন সংস্থা অনুষ্ঠানবিলাকত কি হয় গছ পুলি ৰোপণ কৰা আমি দেখা পাওঁ কিয় গছ পুলি ৰোপণ কৰে গছ পুলি কিয় ৰোপণ কৰিব লাগে কাৰণ আমি জানো গছ আমাৰ অতিকৈ উপকাৰী মানুহ বসবাস কৰিবলৈ হলে তাত গছৰ প্ৰয়োজন আছে কাৰণ গছৰ পৰা মানুহে বিশুদ্ধ অক্সিজেনখিনি লাভ কৰে আৰু গছ নাথাকিলে সেই অক্সিজেনখিনি পাবলৈ আমাৰ অসুবিধা হ'ব তাৰ উপৰিও ধৰক গৰাখহনীয়া যিবিলাক গৰাখহনীয়া কিছুমান অঞ্চল আছে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈও আমাৰ বৃক্ষৰ প্ৰয়োজন বৃক্ষৰোপণৰ প্ৰয়োজন ভূমিস্খলন হৈ ডাঙৰ ডাঙৰ পাহাৰৰ টিলাবিলাক বা পাহাৰ মানে খহি পৰা আমি দেখা পাওঁ কিন্তু তাত যদি বেছি কৰি বৃক্ষৰোপণ কৰিব পৰা যায় সেইবিলাকৰ পৰা আমি হাত হাৰিব পাৰো এই বৃক্ষৰোপণ আঁচনি অকল স্কুল কলেজত বা অফিসত বা কিবা অনুষ্ঠান প্ৰতিষ্ঠানতে সীমাবদ্ধ থাকিব নালাগে এই অনুষ্ঠানবিলাকে কি ছাত্ৰ ছাত্ৰীবিলাকে এই 5 জুন তাৰিখে পৰিৱেশ দিৱস উপলক্ষে নিজৰ ঘৰত নিজাববীয়াভাৱে কেইজোপামান গছ পুলি নিজে ৰুব লাগে আৰু সেইবিলাক চোৱা চিতা কৰিব লাগে কাৰণ গছ পুলি এটা ৰুলে নিজৰ মনটো ভাল লাগে যেতিয়া গছটো ডাঙৰ হৈ আহিব মই চোৱা চিতা কৰিম গছটো ডাঙৰ হৈ আহিব সেই গছৰ পৰা কিবা ফল ধৰিব তেতিয়া ময়ো ক'ব পাৰিম যে এইটো মই লগোৱা এটা বৃক্ষ এতিয়া চাওক আমাৰ প্ৰত্যেকৰে ঘৰত আমৰ গছ জাম কঁঠাল বিভিন্ন ধৰণৰ ফল মূলৰ গছবিলাক আছে সেইবিলাক কোনে লগাইছিলে আমাৰ মাক দেউতাকে বা ককা দেউতাক বৰদেউতাক ইহঁতে লগাইছিল এতিয়া আমি পৰৱৰ্তী প্ৰজন্মৰ কাৰণে আমি কি কম গতিকে আমিও লগাব লাগে সকলোৱে উৎসাহিত হ'ব লাগে সকলোকে উৎসাহ জনাব লাগে যে সকলোৱে যাতে এই বৃক্ষৰোপণ আঁচনি এই গছ ৰোপণ আঁচনিবিলাক যাতে ঘৰে ঘৰে প্ৰত্যেকটো ঘৰে ঘৰে যাতে এই আঁচনিবিলাক কৰা হয় কাৰণ বৃক্ষৰোপণ আঁচনিৰ জৰিয়তে বৃক্ষ যিমানেই আমি ৰোপণ কৰিম সিমানে আমাৰ পৰিৱেশটো বিশুদ্ধ হৈ থাকিব আজি যদি গছ গছনি আমাৰ নাথাকে তেতিয়া আমাৰ পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈ যাব এই আজিৰ পৰা কিছুদিন মান আগত একেবাৰে খৰাং বতৰ একেবাৰে খৰাং হৈ গ'ল বৰষুণ নাই মানুহ হাহাকাৰ খেতিয়কসকলৰ হাহাকাৰ আমি স্কুল কলেজতো ল'ৰা ছোৱালীক পঠোৱাত অলপ অসুবিধা যিকোনো কাম কৰাত অসুবিধা ইমান গৰম কিয় হয় যে আমাৰ গছ কমি গৈছে দিনক দিনে গছ কমি গৈছে এছাম দুষ্কৃতিকাৰীয়ে আমাৰ পাহাৰ কাটি তহিলিং কৰিছে গছ গছনি কাটি তহিলিং কৰিছে কৰি থকাৰ ফলত কি হৈছে আমাৰ বৰষুণৰ পৰিমাণ কমি গৈছে বৰষুণৰ পৰিমাণ কমি যোৱাৰ ফলত আমাৰ বতৰৰ এটা বতৰৰ পৰিৱৰ্তনৰ ফলত বৰষুণ নাই এই বৰষুণ নোহোৱাৰ ফলত খেতি বাতিৰ অসুবিধা বিভিন্ন ধৰণৰ অসুবিধা খৰাং বতৰ অতিকৈ গৰম গতিকে
যিমানেই আমি বৃক্ষ ৰোপণ কৰিম, যিমানেই আমি গছ পুলি ৰোপণ কৰিম, সিমানেই কি হ'ব, আমাৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় হ'ব। আৰু এই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত সহায়ক আমাৰ, আপোনাৰ বা তোমালোকৰ সকলোৰে অৱদান থাকিব লাগে। আজি মই যদি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে মোৰ ঘৰখনত 2টা গছ পুলি ৰুওঁ, মোৰ দেখা দেখি বা মোক চাই মোৰ ল'ৰা ছোৱালীয়ে পৰৱৰ্তী সময়ত তেওঁলোকে কেইটামান গছ পুলি ৰুব। আৰু গছ পুলি ৰোৱা বা বৃক্ষৰোপণে আমাক বিভিন্ন ধৰণে সহায় কৰে। কাৰণ আমি জানো আমাৰ ঔষধবিলাক যে আমি পাওঁ, বিভিন্ন ধৰণৰ আমাৰ ঔষধি গছৰ পৰা সেইবিলাক তৈয়াৰ কৰা হয়। গছৰ পৰা আমি ছাঁ পাওঁ, গছৰ পৰা আমি অক্সিজেন পাওঁ, হয়নে? গছৰ পৰা আমি বিভিন্ন ধৰণৰ ফল মূল, বহুত ধৰণৰ মানৱ জাতিৰ উপকাৰত অহা বিভিন্ন ধৰণৰ বস্তু আমি গছৰ পৰা আহৰণ কৰোঁ। গতিকে আহকচোন আমি সকলোৱে মিলি এই পৰিৱেশ দিৱসটো অকল চৰকাৰৰো দায়িত্ব নহয়, অকল বিভাগৰে নহয়, আমি সকলোৱে নিজৰ দায়িত্ব হিচাপে একোজোপা গছ নিজে ৰুওঁ আৰু সেইজোপা গছৰ যতন লোৱাজনে নিজে আমি কি প্ৰচেষ্টা কৰোঁ। তেতিয়াহ'লে চাব যে পৰিৱেশটো আমাৰ সদায় সজীৱ হৈ থাকিব, ঠাণ্ডা হৈ থাকিব, বতৰটো আমাৰ ভাল হৈ থাকিব। গতিকে সমাজতে হওক বা আমাৰ এই পৰিৱেশখনক আমি ৰক্ষা কৰাত, প্ৰদূষণৰ পৰা ৰক্ষা কৰাত বা বিভিন্ন ধৰণৰ ভূমিস্খলনৰ পৰা ৰক্ষা কৰাত, গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আমি বেছি কৰি বৃক্ষৰোপণ কৰিব লাগে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল, আজিৰ এই বিশেষখনত মই পৰিৱেশ দিৱস 5 জুন তাৰিখে পৰিৱেশ দিৱস উপলক্ষে মোৰ কেইষাৰিমান বাক্য বা মোৰ কেইষাৰিমান কথা ইয়াতে মই শ্বেয়াৰ কৰিলোঁ। যদি মোৰ এই কথাবিলাক ভাল লাগে আপোনালোকে দয়া কৰি মোৰ এই ভিডিঅ'টো বেছি কৰি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।